লক্ষ্য ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নতুন পদ্ধতিৰে ৰাজ্যত পুনৰ পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ব উন্নয়ন খণ্ডৰ লগতে পঞ্চায়ত পুনৰ গঠন দেশৰ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক বাদ দি ৰাজ্যৰ প্ৰতিখন গাঁৱত চলিব স্বতন্ত্ৰ শাসন আত্মনিৰ্ভৰশীল পঞ্চায়ত গঠনৰ স্বাৰ্থত সংশোধিত পঞ্চায়ত আইন অনুসৰি সম্পূৰ্ণ নতুন পদ্ধতিৰে শাৰদীয় দুৰ্গোৎসৱৰ পাছতেই আগন্তুক ৫ বছৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কিন্তু কেবিনেট মেমৰেণ্ডাম অতি শীঘ্ৰে হ'ব আৰু তাৰ পিছতে নটিফিকেশ্যনসমূহ আমি ষ্টাৰ্ট কৰিব পাৰিম আৰু সেইটো হিচাপে আমি নৱেম্বৰৰ শেষত আমাৰ পঞ্চায়ত নিৰ্বাচন হ'লে কাৰণ তেতিয়া বতৰো ভাল থাকিব ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ স্বাৰ্থতেই প্ৰথমবাৰৰ বাবে ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন অবিহনে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ দলীয় প্ৰতীক চিহ্ন থাকিলেও সংশোধিত পঞ্চায়ত আইন অনুসৰি পোনপটীয়াকৈ ভৱিষ্যতে আৰু অনুষ্ঠিত নহ'ব গাঁও পঞ্চায়তৰ সভাপতি পদৰ নিৰ্বাচন ইয়াৰ বিপৰীতে সংশ্লিষ্ট পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলেহে বাছনি কৰিব পঞ্চায়তৰ সভাপতি আমি জনসাধাৰণক স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰোৱাৰ এটা ব্যৱস্থা কৰিছোঁ যাৰ ফলস্বৰূপে আমাৰ এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত যিসমূহ ৱাৰ্ড সদস্যত কোনো ধৰণৰ পলিটিকেল তাত মানে এফিলিয়েশ্যন নাথাকিব 10জনৰ ভিতৰত যোনে সৰ্বাধিক যাক বিচাৰিছে তেওঁক সভাপতি হোৱাৰ কাৰণে হ'ব আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ ক্ষেত্ৰত পাৰ্টীৰ এফিলিয়েশ্যন থাকিব আৰু দলৰ নিজৰ দলৰো থাকিব কোনোবা নিৰ্দলীয় খেলিব পাৰে তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই সম্পূৰ্ণ নতুন পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যুঁজা চলিলেও নিৰ্বাচনৰ পূৰ্বে সম্পন্ন হ'ব পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া ইয়াৰ বাবে অতি কম সময়ৰ ভিতৰতেই জাৰি হ'ব প্ৰয়োজনীয় অধিসূচনা পঞ্চায়ত পুনৰ্গঠন হ'লেও কোনো কাৰণতেই বঢ়া-টুটা নহ'ব পঞ্চায়তৰ সংখ্যা পঞ্চায়ত পুনৰ্গঠনৰ মাধ্যমেৰে কেৱল গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমাসমূহৰহে ৰদ-বদল হ'ব বুলি উল্লেখ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু এইটো আমি ভাবিছোঁ আগষ্টৰ ভিতৰত সম্পূৰ্ণ পুনৰ্গঠন প্ৰক্ৰিয়া জিলা পৰিষদৰ পুনৰ্গঠন বা আঞ্চলিক পঞ্চায়তৰ পুনৰ্গঠন বা আমাৰ পঞ্চায়তৰ পুনৰ্গঠন প্ৰক্ৰিয়া আমি কৰাৰ পিছত পঞ্চায়তৰ আগৰ সংখ্যাই থাকিব পঞ্চায়তৰ সংখ্যা আমি বঢ়াব খোজা নাই সংখ্যা একে থাকিব কিন্তু তাৰে যি সীমা অদল বদল এইবাৰ হ'ব পঞ্চায়ত পুনৰ্গঠনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা উন্নয়ন খণ্ডসমূহৰো পুনৰ্গঠন সম্পন্ন হ'ব বুলি উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত পুনৰ্গঠনৰ আগে আমি ব্লক মানে ৰিঅৰ্গেনাইজ কৰিলোঁ সেইটো আমাৰ বিভাগৰ বিষয় গতিকে ব্লক ৰিঅৰ্গেনাইজ কৰাৰ কাৰণে আমি কেবিনেটৰ সিদ্ধান্তৰ পিছতে আমি সেই কাম আমি আগবাঢ়িম পেৰেলেলি দুটা কামে চলি থাকিব আৰু আগষ্টৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ পিছতে আমি নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়িম ইয়াৰ লগে লগেই ৰাজ্যৰ পঞ্চায়ত পৰ্যায়তো যে ব্যাপক পৰিৱৰ্তন হ'ব সেয়া নিশ্চিত অৱশ্যে এই ক্ষেত্ৰত দল সংগঠন তথা ব্যক্তিবিশেষে নিৰ্ধাৰিত সময়ত দাখিল কৰিব পাৰিব নিজৰ ওজৰ আপত্তি ইয়াৰ বাবে শীঘ্ৰেই প্ৰকাশ পাব প্ৰয়োজনীয় অধিসূচনাও এতিয়া কেৱল অপেক্ষা সময়লৈ ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ